গহপুৰত তেজৰ নদী বৈছে, হত্যাকাৰীক গ্ৰেপ্তাৰ। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গহপুৰৰ ঘটনাটো নুশুনাকৈ থকা নাই, নিশ্চয় আপোনালোক সকলোৱে শুনিছে, হয় নাই? আপোনালোকে সকলোৱে অৱগত গহপুৰৰ সেই ঘটনাটো। কি ঘটনা গম পাইছেনে যে পিতা পুত্ৰ বাপেক পুতেক দুজনকে একেলগে হত্যা কৰি থৈ গ'ল। কোনে হত্যা কৰিছে? এখন ঘৰৰে বাপেক পুতেকে। তেওঁলোক হ'ল কৃষ্ণ বৰদলৈ, অকণ বৰদলৈ, মদন বৰদলৈ। তেওঁলোক তিনিওজন বাপেক পুতেক আৰু তিনিওজনে হত্যা কৰিলে আন এঘৰৰ বাপেক পুতেকক হ'ল হিতেশ্বৰ শইকীয়া আৰু সীমান্ত শইকীয়া নামৰ দুজন বাপেক পুতেকক হত্যা কৰি থৈ গৈছে। গতিকে এইটো কেনেকুৱা ধৰণৰ ঘটনা? আমাৰ অসমত এই যে মাৰধৰটো বেছিকৈ চলা নাইনে বাৰু? হত্যাকাণ্ডটো বেছিকৈ চলা নাইনে? আপোনালোকে জানে, চাওক, সেই বন্দনা কলিতাই হত্যা কৰিছিল নিজৰ শাহুৱেকক আৰু গিৰিয়েকক। হত্যা কৰি পেলাই কি হ'ল? ন্যায় পালেনে? কিবা পালেনে? হত্যা কৰাৰ পিছত তেওঁক কেইমাহমান জেলত থ'লে। আমি অলপতে শুনা পাইছোঁ তেওঁ জামিন লাভ কৰিছে, জেলৰ পৰা ওলাই আহিছে। গতিকে চাওক, কি হত্যাকাৰীবোৰ এনেকৈ ধৰিব আৰু জেলত দিয়াটোৱে শাস্তি নেকি আমাৰ চৰকাৰখনৰ? এতিয়া এই পৰিয়ালটো কেনেকৈ আছে আপোনালোকে গম পাইছেনে? সেই যে যাক হত্যা কৰিলে সীমান্ত শইকীয়া আৰু হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটো কেনেকৈ আছে? এতিয়া তেওঁলোকে বিচাৰিছে সেই ডেড বডি দুটা তেওঁলোকৰ ঘৰত দহন কৰক, কিন্তু কৰা নাই বাৰু, এওঁলোকৰ ঘৰতে কৰিছে। যি কি নহওক, তেওঁলোকে বিচাৰিছে তেওঁলোকক শাস্তি দিয়ক, তেওঁলোকক ফাঁচি দিয়ক, নহ'লে আৰু এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটিব। কথাটো হয়, আচলতে এনেকুৱাকৈ শাস্তি দিবলৈ এনে জেল দিয়াটো শাস্তি নহয়। যদি তেওঁলোকক ফাঁচি দিয়ে, নহ'লে বা মই ভাবোঁ যদি কাৰোবাৰ যিয়ে হত্যা কৰি থৈ যাব তেওঁলোকৰ হাত বা ভৰি একোখন যদি কাটি দিয়ে, হয়তো তেনেকুৱা কাম নেক্সট টাইম কৰিব নোৱাৰে। চাওক, বন্দনাৰ সেই ঘটনাটো আমি গম পাওঁ। কিবা পালেনে? সেই জেলৰ পৰা ওলাই আহিল, আকৌ একোতো লাভ নাই। যদি বন্দনাৰ সেই ঘটনাটোতে যদি বন্দনাক যদি ফাঁচি দিলে হয়, ফাঁচিৰ অৰ্ডাৰ পালে হয়, আজি অসমবাসীয়ে হয়তো নেক্সট এনেকুৱা এটা ঘটনা নঘটিলে হয়। আৰু তাৰপিছত আমি বন্দনাৰ সেই ঘটনাৰ পিছতো আমি গম পাইছিলোঁ, গোলাঘাটত নেকি, মোৰ সঠিককৈ মনত নাই, জোৱাইকে শাহুৱেকক আৰু নিজৰ পত্নীক মাৰি থৈ গৈছিল, ঘৰতে ডাইৰেক্ট খপিয়াই থৈ গৈছে, গম পায়নে? এতিয়া তেওঁ জেলত। সেনেকৈ জেলত থাকিলে কি হ'ব? তেওঁ আৰু 1 বছৰ পিছত হয়তো বা 6 মাহ পিছত ওলাই আহিব। ওলাই আহি আকৌ সাহসটো বাঢ়ি গ'ল, এইবিলাক কাম কৰিবলৈ সহজ হ'ব। গতিকে আজি যিয়ে হত্যা কৰিছে সেই কৃষ্ণ বৰদলৈ, মদন বৰদলৈ, অকণ বৰদলৈ, আৰু শুনিছোঁ তেওঁলোকৰ হেনো এজন নাতি আছে জিতু বৰা, তেওঁ এতিয়াও বৰ্তমান পলাই আছে। এতিয়াও তেওঁক ধৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়েও। তাৰমানে হত্যাকাৰী ধৰাৰ ক্ষেত্ৰত ফেইলাৰ যেন কেতিয়াবা অনুভৱ হয়, আমি দেখিবলৈ পাওঁ। আচলতে সেইটো হ'ব নালাগে। সকলোকে সমান চকুৰে চাব লাগে, হত্যাকাৰীক ওলাব লাগে আৰু হত্যাকাৰীক উচিত শাস্তি দিব লাগে। কাৰণ কাৰোবাৰ জীৱন কাঢ়ি খাব এইটো সম্ভৱ নেকি? দুটাকে জীৱন লৈছে এইখন ঘৰৰ অৱস্থা কি হ'ব? ভৱিষ্যতে কি খাব? পিতা পুত্ৰ দুজনক হত্যা কৰি পেলাইছে আৰু সেই পুত্ৰজনৰ 2টা সন্তান আছে, একেবাৰে সৰু সন্তান। সেই 2টা সন্তানক কোনে চাব? কি কৰিব? আৰু বোৱাৰীগৰাকী কি কৰি খাব বা শাহুৱেগৰাকী কি কৰি খাব? গতিকে এই কথাবিলাক চিন্তা কৰিব লাগে। সেই হত্যাকাৰীক এৰি দিব নালাগে। হয়তো আজি ধৰিছে 3 দিনৰ কাৰণে আৰক্ষীয়ে জিম্মাত ৰাখিছে, তাৰে পিছত কিবা কৰিব মানে কি, তাৰে পিছত জেলত দিব। কিন্তু জেলত দিয়াটো শ্ৰেষ্ঠ নহয়। জেলৰ পৰা আকৌ ওলাই আহিব আৰু এওঁলোকে এই কাম কৰিবলৈ সহজ হৈ পৰিব। গতিকে এইটো কাম নকৰি যদি হাত ভৰি আকৌ কাটি দিয়ে, নহ'লে বা ফাঁচি দিয়ে, তেনেহ'লে আমাৰ অসমত এইবোৰ কাম কমকৈ শুনিলোঁ হয় বা নহ'লে হয় ভৱিষ্যতে। কিন্তু এয়া আৰম্ভণিহে হত্যা কৰা, কিন্তু আৰু হৈ থাকিব যেন লাগিছে। কাৰণ জেলৰ পৰা ওলাই আহিব যেতিয়া, কি আৰু তেওঁলোকৰ আৰু কি লাগে? আৰু জেলত যাব লাগিলে হত্যা কৰিলে কৰিব, কোনোবা শত্ৰু আগত পৰিছে তাক আৰু সোধাই নেৰিব, আৰু হত্যা কৰিব, হত্যা কৰাৰ পিছত আকৌ জেলত যাব। তেওঁলোকৰ এইটো ব্যৱসায় নিচিনা হৈ পৰিব, অভ্যাসৰ নিচিনা হৈ পৰিব। গতিকে তেনেকুৱা কাম যাতে কাৰো ক্ষেত্ৰতে নহয়, মই ভাবোঁ চৰকাৰখনে উচিত শাস্তি দিব লাগে আৰু যি ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অন্যায় হয় সেই ঘৰ পৰিয়ালক ন্যায় দিব লাগে। আজি সেই সীমান্ত শইকীয়া, হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটো কি কৰি খাব? তেওঁলোকে ন্যায় বিচাৰিছে, তেওঁলোকক ন্যায় দিব লাগে। আৰু তেওঁলোকে এটা কথা কৈছে, যদি আৰক্ষীয়ে নোৱাৰে তেনেহ'লে আমাক সদায় দিয়ক, আমি কৰিম, আমি ব্যৱস্থা ল'ম, কিন্তু আমি আইনখন হাতত তুলি ল'ব বিচৰা নাই। আপোনালোকে কৰিছে, ভালকৈ কৰক, আমাক উচিত শাস্তি লাগে। তেওঁলোকে যে উচিত শাস্তি পায়, ফাঁচি দিয়ক, আমি সেইটোৱে বিচাৰোঁ। আৰু জিতু বৰা নামৰ নাতিয়েকজনক ধৰিব লাগে। এতিয়া প্ৰশ্ন হৈছে, জিতু বৰাৰ নামটো এজাহাৰত নাম উল্লেখ কৰা নাছিল, কিন্তু তেওঁলোকে যেতিয়া এজাহাৰখন দিব গৈছিল হয়তো আৰক্ষীয়ে নামটো জানা নাছিল, খালী কৈছে এজন নাতিও আছে। 3জন বাপেক পুতেকৰ নাম দিছিল কৃষ্ণ বৰদলৈ, মদন বৰদলৈ আৰু অকণ বৰদলৈ, কিন্তু নাতিজন থকা বুলি কৈছে, নামটো দিয়া নাছিল। কিন্তু এতিয়া নামটো উল্লেখ আহিছে জিতু বৰা। যি কি নহওক, এতিয়া 4জনকে উচিত শাস্তি দিব লাগে। এতিয়া ঘৰত হকাকুল পৰিৱেশ, ইখন ঘৰতো কোনো ব্যক্তি নাই, সিখন ঘৰতো কোনো ব্যক্তি নাই, চাওকচোন বাৰু। কিন্তু সেই হত্যাকাৰী হাৰি যাব নেকি?
কেইদিন জেলত দিব মই ভাবোঁ জেল দিব নালাগে তেওঁলোকক একেবাৰে হাত ভৰি কাটি দিয়ক গোটেই জীৱন পংগু কৰি থৈ দিয়ক একো কৰি খাব নোৱাৰাকৈ ৰাখক নহ'লে বা একেবাৰে ফাঁচি দি শেষে কৰক এইটোহে আচলতে উচিত শাস্তি হ'ব লাগে উচিত বিচাৰ হ'ব লাগে নহ'লে এনেকৈ অসমত আৰু কি ক'ম আৰু ৰণাংগন তেজৰ নদী বৈ যাবলৈ বেছি দিন নালাগে কাৰণ আজি গহপুৰত বৈছে কালি অসমৰ গুৱাহাটীত বৈছে এনেকৈ বৈ থাকিব গোটেই অসমতে যেনেকৈ ব্ৰহ্মপুত্ৰ নদী শদিয়াৰ পৰা ধুবুৰীলৈকে মাজেৰে বৈ গৈছে যেতিয়া হত্যাকাৰী উচিত শাস্তি নাপায় তেনেহ'লে এদিন এনেকৈ তেজৰ নদী বৈ যাব ব্ৰহ্মপুত্ৰ নদীটোৰ নিচিনাকৈ অসমৰ সৌ মাজেৰে আৰু কি ক'ম ইয়াতকৈ ক'বলৈ ভাষা নাই গতিকে এইখন চৰকাৰে ক'ব নোৱাৰোঁ ন্যায় কিয় দিব নিবিচাৰে হত্যাকাৰীক যেনেকৈ জন্মনিক ন্যায় নিদিলে আজিলৈকে জন্মনি মাতৃক কান্দি থাকিল জন্মনিৰ মাতৃও আজিলৈকে ন্যায় নাপালে গতিকে এইখন চৰকাৰে কাকো ন্যায় দিব নিবিচাৰে চৰকাৰখনে খালি যুঁজি আছে টেক্সৰ ওপৰত কোনে কিমান চাউলৰ ভাত খাব ক'ত কিমান দাম বাঢ়াম চৰকাৰখনে হয়তো এতিয়া আলফাৰ বিৰুদ্ধে লাগি আছে নাজানো কিবা মুখচুপতি নিচিনাকৈ লাগি আছে যিকি নহওক তেওঁলোকৰ কাম তেওঁলোকে কৰিব কিন্তু হত্যাকাৰীক ৰেহাই দিব নালাগে মই সেইটোৱে বিচাৰোঁ এতিয়া সেই ঘৰখনে ন্যায় বিচাৰিছে ঘৰখনক অতি সোনকালে এইখন চৰকাৰে ন্যায় দিয়ক মই আহ্বান কৰিছোঁ মই অনুৰোধ কৰিছোঁ চৰকাৰখনকো আপুনি দুখীয়াৰ হৈ মাত মাতক দুখীয়াক সহায় কৰক দুখীয়াৰ হৈ থিয় দিয়ক দুখীয়াক ন্যায় দিয়ক সেইটোৱে বিচাৰোঁ সেইটোৱে আশা আপোনাৰ ওপৰত গতিকে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই